যে গৰুৰ মাংসটো বেন কৰিব লাগে। অসমতে গৰুৰ মাংসটো একেদিনাই মই বন্ধ কৰি দিম। যে গৰুৰ মাংসটো বেন কৰিব লাগে। অসমতে গৰুৰ মাংসটো একেদিনাই মই বন্ধ কৰি দিম। মোক খালি জনাই দিয়ক, মই অহা বিধানসভাত টোটেল গৰুৰ মাংস বন্ধ কৰি দিম। ৰকিবুল হুছেইন ডাঙৰীয়া পৰাজিত হৈছে চামুগুৰিত। 25 বছৰ সমষ্টিটো কংগ্ৰেছৰ হাতত আছে। চামুগুৰিৰ দৰে সমষ্টিত 27,000 ভোটত হৰাটো কংগ্ৰেছ দলৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ কলংকিত অধ্যায়। 27,000 ভোট চামুগুৰিৰ দৰে সমষ্টিত হৰাটো এইটো ভাৰতীয় জনতা পাৰ্টিৰ বিজয় যিমান তাতকৈ কংগ্ৰেছৰ পৰাজয় বেছি, যে এটা ডাঙৰ কলংকিত অধ্যায়। কিন্তু দুখৰ মাজতো ৰকিবুল হুছেইন ডাঙৰীয়া এটা ভাল কথা কলে যে গৰুৰ মাংস খোৱাটো বেয়া কথা। সেইটোৱেতো কলে তেওঁ, যে কংগ্ৰেছে বিজেপিয়ে গৰুৰ মাংস খুৱাই ইলেকশ্যন জিকিব, সেইটো বেয়া কথা। তাৰমানে মই প্ৰশ্ন কৰিম, ইমান দিন চামুগুৰিত কংগ্ৰেছে গৰুৰ মাংস খুৱাই জিকাই আছিল নেকি? তেওঁতো চামুগুৰি সমষ্টিটো ভালকৈ জানে। তাৰমানে চামুগুৰি ইলেকশ্যন গৰুৰ মাংস খুৱাই জিকিব পাৰে নেকি? মই ৰকিবুল হুছেইন ডাঙৰীয়াক কম যে গৰুৰ মাংসটো বেন কৰিব লাগে। তেওঁৱে যিহেতু কলে যে এইটো বেয়া বস্তু, গতিকে মোক মাত্ৰ এখন লিখি দিয়ক ৰকিবুল হুছেইন ডাঙৰীয়াই, না বিজেপিয়ে গৰুৰ মাংসৰ কথা কব লাগে নে কংগ্ৰেছে গৰুৰ মাংস কব লাগে, অসমতে গৰুৰ মাংসটো একেদিনাই মই বন্ধ কৰি দিম, কোনেও খাব নালাগে, লেঠা মৰি গল। গতিকে ভূপেন বৰা ডাঙৰীয়াক মই এখন চিঠি লিখিম, তেওঁক মই সুধিম যে আপুনি যদি সঁচাকৈয়ে গৰুৰ মাংস বন্ধৰ পোষকতা কৰে ৰকিবুল হুছেইন ডাঙৰীয়াৰ লাইনত, মোক খালি জনাই দিয়ক, মই অহা বিধানসভাত টোটেল গৰুৰ মাংস বন্ধ কৰি দিম। না বিজেপিয়ে খুৱাব লাগে, না এজিপিয়ে খুৱাব লাগে, না CPM খুৱাব লাগে, না হিন্দুৱে খাব লাগে, না মুছলমানে খাব লাগে, নে খ্ৰীষ্টিয়ানে খাব লাগে, লেঠাই বন্ধ কৰি দিয়ক। গতিকে মই ৰকিবুল হুছেইন ডাঙৰীয়াৰ মুখেদি ওলোৱাই ভাল পাইছো, অন্তত এটা পৰ্যায় আগবাঢ়িছে। এতিয়া দ্বিতীয় পৰ্যায়টো ভূপেন বৰাই ললে হৈ গল, হব। কেবিনেটতো সিদ্ধান্ত হব আমি কিছু ঝাৰখণ্ডত চাব যাম। আমি ঝাৰখণ্ডলৈ 2-3টা বস্তু আমিও তাতে চাব যাম। 5 তাৰিখে আমাৰ কেবিনেটতো সিদ্ধান্ত হব। আমাক চালেতো আমি ভালেই পাম, কাৰণ আমাৰ ইমান কাম হৈছে। কিন্তু তেওঁলোকৰ তাতো আমাৰ 2টা প্ৰতিনিধি মণ্ডল যাব। তেওঁলোকেতো এটা পঠিয়াইছে, আমাৰ 2টা প্ৰতিনিধি দল যাব 2টা বিশেষ বস্তু চাবৰ কাৰণে। গতিকে 5 তাৰিখে আমাৰ কেবিনেট হব, তাতে আমি সিদ্ধান্ত লম। কলো যে তেওঁলোকে আমাক চাব আহিব, আমিও তেওঁলোকক চাব যাম। কথাটো ইমানেই আৰু যে সম্ভৱে নহয় ইমান ডাঙৰ ইলেকশ্যন। মোৰ অতুল বৰা ডাঙৰীয়াৰ লগত ইতিমধ্যে কথা হৈছে, ইলেকশ্যনত যিটো এলায়েন্স হব সেইটো সমষ্টি পৰ্যায়ত হব। আগতেও তেনেকে হৈছিল, এতিয়াও তেনেকে। মোক ব্যক্তিৰ কথা প্ৰথম সংগঠন পৰ্ব আমি কৰিলো প্ৰাথমিক সদস্য। 63 লাখতকৈ অধিক আমি প্ৰাথমিক সদস্য খুব ধুনীয়াকৈ কৰিব পাৰিলো। প্ৰাথমিক সদস্য পদৰ পৰা দ্বিতীয় পৰ্যায়টো হল এক্টিভ মেম্বাৰ। এক্টিভ মেম্বাৰ আমি 67,000 আমি এক্টিভ মেম্বাৰ কৰিলো। এজন এক্টিভ মেম্বাৰ হবৰ কাৰণে তেওঁ প্ৰাথমিক সদস্য আগতে মিনিমাম 10 জন কৰিব লাগিব। 67,000 আমি সক্ৰিয় সদস্য কৰিলো। এতিয়া 67,000 সক্ৰিয় সদস্যৰ পৰা আমি 20,000 বুথ সভাপতি নিৰ্বাচন কৰিলো, আৰু 5 ডিচেম্বৰৰ পৰা আমি মণ্ডল সভাপতি নিৰ্বাচিত কৰিম, আৰু ডিচেম্বৰ মাহৰ ভিতৰতে আমি জিলা সভাপতি নিৰ্বাচন কৰিম। জানুৱাৰী মাহত ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক সভাপতি নিৰ্বাচন হ'ব। আৰু এই ধৰণে প্ৰাথমিক সদস্য, এক্টিভ মেম্বাৰ, বুথ, মণ্ডল, জিলা, ৰাজ্যিক এই পৰ্যায়ত গৈ গৈ আমাৰ দলে এজন নতুন ৰাষ্ট্ৰীয় সভাপতি লাভ কৰিব। এই বিশাল সংগঠন পৰ্ব খুব ধুনীয়াকৈ দেশত পৰিচালনা হৈ আছে। অসমতো
আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু আমাৰ প্ৰভাৰী হৰিশ দ্বিবেদীজীৰ নেতৃত্বত খুব সুন্দৰ কৰি পৰিচালনা হৈ আমি বুথ পৰ্যায়টো আজি পাৰ কৰিলো। এতিয়াৰ পৰা মণ্ডল পৰ্যায় আমাৰ আৰম্ভ হ'ব, মণ্ডলৰ পিছত জিলা। আজি লখিমপুৰতে এনে সামগ্ৰী পৰাজয়ৰ পিছত